অসমৰ দুই সন্তান নীট আৰু JEEত একেলগে জিলিকিল অস্মিতা কলিতা আৰু মৃণাল কলিতা। আৰ্থিক অনাটনকো নেওচি সফলতাৰ জখলাত অসমৰ এগৰাকী কন্যা নাম অস্মিতা কলিতা। সৰ্বভাৰতীয় নীটত উজলিল সোণাইজান চুবুৰীৰ শৰৎ কলিতা আৰু অনুপমা কলিতাৰ সুযোগ্য কন্যা অস্মিতা। বহু কষ্ট কৰি পিতৃ-মাতৃয়ে পঢ়ুৱাইছিল কন্যাক। মাতৃ আক্ৰান্ত এক দুৰাৰোগ্য ৰোগত, কিন্তু চিকিৎসাৰ বাবে নাই ধন। তথাপি কন্যাৰ বাবে দিনে ৰাতিয়ে কৰিছে কষ্ট। কন্যায়ো আৰ্থিক অনাটনৰ মাজতেই নিজৰ চেষ্টাৰ বলত এইবেলি নীটত সৰ্বভাৰতীয় ৰেংক ৭০,০০০ আৰু অসমৰ ৰেংক ৭২৪ পাবলৈ সক্ষম হৈছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯২.৫% আৰু উচ্চতৰ মাধ্যমিকত ৯১% লাভ কৰি পূৰ্বেও গৌৰৱান্বিত কৰি তুলিছিল পিতৃ-মাতৃ তথা অঞ্চলবাসীক। আজি পুনৰ গৌৰৱ কঢ়িয়াই আনিলে এইগৰাকী কন্যাই। অল ইণ্ডিয়া ৰেংক ৭০,০০০ আৰু অল এছাম ষ্টেট ৰেংক ৭24 পাবলৈ সক্ষম হৈছোঁ। দেন সৰুৰ পৰা সপোন আছিল ডক্টৰ হোৱাৰ। তাৰপিছত মই এবছৰৰ কোচিঙৰ কাৰণে গৈছিলোঁ গুৱাহাটী, কিন্তু মোৰ মাৰ মানে কেঞ্চাৰ হ'ল, ব্ৰেষ্ট কেঞ্চাৰ। তো তাৰ কাৰণে মোৰ কোচিং আধৰুৱা হ'ল। লাষ্ট ইয়েৰো দিছিলোঁ, কিন্তু লাষ্ট ইয়েৰ মোৰ নহ'ল অকণমানৰ কাৰণে। কিন্তু এইবাৰ চিট এটা পাবলৈ সক্ষম হৈছোঁ। অনুভৱটো ভালে লাগিছে বাৰু। মাজত অলপমান টাইম লাগিল, ৩ বছৰমান লাগিল, কিন্তু মানে ফাইনেলি পালোঁ। সেইটো মানে বুজাব নোৱাৰা এক অনুভৱ। ভাল লাগিল, সঁচাকৈ ভাল লাগিছে। মই ৰামানুজনত পঢ়োৱাৰ কাৰণে খুব হেঁপাহ কৰিছিলোঁ। তাই পইচা তেনেকুৱা ধৰণে নাই কাৰণে মই তাতে নিজে তাৰমানে শ্ৰমদান দিয়া হৈছে আৰু কাম কৰিছোঁ। ৰামানুজনত কাম কৰি মাইনাক 2 বছৰ হাই ছেকেণ্ডেৰী পঢ়োৱাৰ তাত মোৰ ভাল লাগিছে। মই খুব তাৰমানে কষ্ট কৰিছোঁ তাত। কষ্ট কৰাৰ কাৰণেই মই ভাবোঁ তাৰমানে তাই মোৰ যিটো কষ্টৰ ফল মই তাৰমানে পাইছোঁ আৰু তাৰমানে। আনহাতে গৌৰৱ হৈ উজলিল অসমৰ আন এজন কৃতি ছাত্ৰ মৃণাল কলিতা। থানেশ্বৰ কলিতা আৰু উত্তৰা কলিতাৰ সুপুত্ৰ মৃণাল কলিতাই এইবেলি JEEত সফলতা কঢ়িয়াই আনিছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৮৫% আৰু উচ্চতৰ মাধ্যমিকত ৮৩% নম্বৰ লৈ উত্তীৰ্ণ হৈ এইগৰাকী সুসন্তানে পিতৃয়ে দিন হাজিৰা কৰি কোনোমতে পৰিয়ালটি পোহপাল দি আছিল। লগতে বহু কষ্ট কৰি পঢ়ুৱাইছিল মৃণালক। আৰু অৱশেষত সফলতাৰ জখলাত আজি মৃণাল কলিতা। তাত 1.6 লাখ ৰেংক আহিছিল আৰু এতিয়া তেজপুৰ ইউনিভাৰ্চিটিত এডমিশ্যন লৈছোঁ BTech। কেনেকৈ মানে ঘৰতে পঢ়িছিলোঁ, মোবাইলত অনলাইন ক্লাছ কৰিছিলোঁ। তাৰপিছতে হোমৱৰ্ক কৰি ছাৰসকলে দিয়া গোটেই কামখিনি কৰি তেনেকৈ পঢ়িছিলোঁ যেতিয়া দিন হাজিৰা কৰি। এই দুয়োগৰাকী অসমৰ সুসন্তানলৈ জনালোঁ শুভেচ্ছা। গৌৰেশ্বৰৰ পৰা চম্পক চৌধুৰীৰ ৰিপৰ্ট টাইম 8।